আজি আমাৰ একাডেমীত এক্সাম আছিলে আৰু এইটো বেটছ আমাৰ আৰম্ভ হৈছিলে নৱেম্বৰৰ 20 তাৰিখ 2024 চনত আৰু এইটো বেটছত আৰম্ভ হোৱা ষ্টুডেণ্টসকলৰ এক্সামত আমি তেওঁলোকক প্ৰতিগৰাকী ষ্টুডেণ্টকেই এগৰাকীকৈ মডেল লৈ আনিবৰ কাৰণে কৈছিলোঁ আৰু তেওঁলোকে প্ৰতিগৰাকী ষ্টুডেণ্টে এগৰাকীকৈ মডেল লৈ আনিছিলে আৰু তেওঁলোকক সজাইছিলে আৰু প্ৰতিগৰাকী ষ্টুডেণ্টৰে কামখিনি বহুত ধুনীয়া হৈছে আৰু চাই খুব ভাল লাগিছিল তেওঁলোকে জিৰ'ৰ পৰা সকলোবোৰ বস্তু আৰম্ভ কৰি আজি এগৰাকী কন্যা ৰেডি কৰিব পৰাকৈ সক্ষম হ'ল। এয়া চাওকচোন কিমান ধুনীয়াকৈ তেওঁলোকে কাম কৰিছে। এয়া মঞ্চুমী বা আৰু তেখেতৰ মডেল চৰ্চিতা বা, বাকী এয়া জেনিফাৰ আৰু এয়া জেচমিন আৰু তেখেতৰ মডেল। তাৰপিছতে এয়া হৈছে সংগীতা আৰু এয়া তেখেতৰ মডেল আৰু লাষ্টত এয়া লাষ্টৰ আগত এয়া মাইনা ডেকা আৰু তেখেতৰ ছোৱালী আৰু এয়া আমাৰ আজিৰ মডেল পূজা আৰু পূজাক মেকআপ কৰিছে মেঘালীয়ে। বাকী এইটো ফাইনেল ভিডিঅ' এটা। গৰম চলাইছা তুমি? Yes, বঢ়িয়া 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 wow so হাই আমাৰ আগে আহি গ'ল অ'কে বহুত